फ्रेंड्स की खबर सकलोए भालने मोर आज मिनी एटा ब्लगले आपनालोक सकलोके स्वागतम जनालो। एया देखिबले पाइছে নহয় আজি কি লৈ আহিছে আপোনালোকৰ আগলে নয়াবগুৰি। এইটো হয়তো আজিকালি কণ কণ শিশুসকলে চিনি নাপাবও পাৰে, সেইকাৰণে মই ভাবিলো সৰুকে এটা মিনি ব্লগ বনাই আপোনালোকৰ আগলে দাঙি ধৰো। এয়া হৈছে নয়াবগুৰি আমাৰ বাইদেউহঁতৰ ঘৰতে লাগিছিলে আৰু স্কুলত লৈ থৈ গৈ পালোগৈ আজি ভিনদেউহঁতৰ ঘৰ। এইফালে ভিনদেউ, এইফালে মা, এইফালে বাইদেউ, একেবাৰে গাত সিহঁতৰ তৰণি নাই মই গৈছোঁ বুলি। এইফালে বৌ আৰু এইফালে হৈছে নয়াবগুৰি। এয়া এতিয়া কাটি ল'লোঁ সুন্দৰকৈ আৰু ঘৰৰে জলকীয়া, ঘৰৰে নয়াবগুৰি। ইমান সুন্দৰ লাগিছে দেখি, কাৰ কাৰ বাৰু খাওঁ খাওঁ লাগিছে। মোৰ যে একেবাৰে লোভৰ পানী ওলাই গ'ল দেখি পেলাই। খাওঁ বুলি মনতে আৰু অলপ লাগিছিলেই। এতিয়া বাৰু আৰু নাপাওঁ, ক'তনো পাম। মই থাকোঁ ইয়াত, বাইদেউ থাকে তাত, ক'ত আৰু পাম, নাপাওঁই খাবলৈ। সেয়েহে এইকেইটা থৈ দিলোঁ আৰু এইয়া কি সুন্দৰকৈ কাটি ল'লোঁ দেখিছেনে বাৰু, ইমান ধুনীয়া পকা। এইখিনি নয়াবগুৰি, এয়া জলকীয়া। মই পিছতে খাই দেখুৱাই দিম দেই। শব্দটো শুনিছেনে বাৰু, কেনেকুৱা লাগিছে? কাৰ খাওঁ খাওঁ লাগিছে বাৰু, লগত জলকীয়া। আজিলৈ ইমানে, বাই। কেনেকুৱা লাগিলে কমেণ্টত জনাব দেই। আহিছোঁ তেতিয়াহ'লে।